নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 19 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতেই এগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যু হৈছে আৰু তাৰ পিছতে খৰ্বত্ৰেতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বাকী ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। গুৱাহাটীৰ কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে এগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যু হৈছে। প্ৰতিবাদত অংশ লৈছিল অধিবক্তা মৃদুল ইছলামে। তাৰ পিছতে প্ৰতিবাদৰ মাজতে মৃদুল ইছলামৰ মৃত্যু হৈছে আৰু তাৰ পিছতে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। ব্ৰেকিং নিউজ। আৰক্ষী প্ৰতিবাদকাৰীৰ হতাহতিৰ মাজতেই আহত হৈছিল বকুৰ মৃদুল। আৰক্ষী প্ৰতিবাদৰ হতাহতিৰ মাজতেই আহত হৈছিল বকুৰ মৃদুল ইছলাম। জিএমচিএইচত মৃত্যুক সাৱটি লৈছে অৱশেষত মৃদুল ইছলামে। মৃদুল ইছলামৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্য জোকাৰি গৈছে, প্ৰতিক্ৰিয়া অব্যাহত আছে। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এক হলে দুমুহাৰ সৃষ্টি হব উজনি অসমত। গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এক হলে দুমুহাৰ সৃষ্টি হব উজনি অসমত। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এক হলে দুমুহাৰ সৃষ্টি হব উজনি অসমত। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এবাৰ অখিল গগৈ লুৰিণজ্যোতি গগৈ একেলগ হোৱাটো অতি দৰকাৰ। ৰাইজৰ দল অসম জাতীয় পৰিষদ একত্ৰিত হলে দুমুহাৰ সৃষ্টি হব। ৰাইজৰ দল জাতীয় পৰিষদ একত্ৰিত হলে দুমুহাৰ সৃষ্টি হব। ৰাইজে মোক দম দি থাকে, আমাক একেলগ হবলৈ কয়। ৰাইজৰ কথা শুনিয়েই মই নিজেই প্ৰস্তাৱ লৈ গৈছিলো লুৰিণজ্যোতিৰ ওচৰত। লুৰিণজ্যোতিক মই সভাপতি হবলৈও প্ৰস্তাৱ দিছিলো, কিন্তু সেই প্ৰস্তাৱ মানি লোৱা নাই লুৰিণজ্যোতি গগৈয়ে। পৃথিৱীত মোৰ নিচিনা লিডাৰ জন্মই হোৱা নাই। মই নিজে সভাপতি হৈও সদস্য হৈয়ে থাকিম বুলি প্ৰস্তাৱ দিছিলো, কিন্তু লুৰিণজ্যোতি গগৈয়ে চুলচেৰা বিশ্লেষণ কিছুমান কৰি আছে। 2026 যদি একেলগে নিৰ্বাচন খেলিব লাগে তেন্তে পঞ্চায়ত নিৰ্বাচনতো একেলগ হ'ব লাগিব, মন্তব্য কৰিছে এইবাৰ অখিল গগৈয়ে। ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। যি ভয়ংকৰ নাও দুৰ্ঘটনাত এইবাৰ 13 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এটা ব্ৰেকিং নিউজ। দেশ জোকাৰি যোৱা ভয়ংকৰ নাও দুৰ্ঘটনা এইবাৰ সংঘটিত হৈছে, য'ত 13 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। মাছসাগৰত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু 13 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। মাছসাগৰত সংঘটিত হৈছে এই ঘটনা। যাত্ৰীবাহী নাও দুৰ্ঘটনাত পতিত হৈছে। মুম্বাইৰ গেটৱে অফ ইণ্ডিয়াৰ সমীপত এই অঘটন সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এখন যাত্ৰীবাহী নাও আৰু নৌসেনাৰ স্পীড বোটৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। সংঘৰ্ষৰ পিছতেই মাছসাগৰত ডুবিবলৈ আৰম্ভ কৰিছে যাত্ৰীবাহী নাওখন। বিয়লি প্ৰায় 3:55 সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এটা ব্ৰেকিং নিউজ। এইবাৰ বিজেপি শাসিত অসম উত্তৰ প্ৰদেশত গণতন্ত্ৰক হত্যা কৰা হৈছে, মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। এটা ব্ৰেকিং নিউজ। পলিটিকেল ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। দেশ জুৰি অব্যাহত আছে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। বাবা চাহেব আৰু সংবিধানক সমৰ্থনেৰে অব্যাহত এই আন্দোলন। বিজেপি শাসিত অসম আৰু উত্তৰ প্ৰদেশত অনিয়ন্ত্ৰিত পৰিস্থিতি। গণতন্ত্ৰ আৰু সংবিধানক পুনৰ হত্যা কৰিছে অসম আৰু উত্তৰ প্ৰদেশত। অসমত প্ৰতিবাদৰ মাজতে আৰক্ষীৰ বল প্ৰয়োগ কৰি মৃদুল ইছলামক হত্যা কৰা হৈছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌতো কংগ্ৰেছ কৰ্মী প্ৰভাত পাণ্ডেৰো মৃত্যু হৈছে। কংগ্ৰেছ কৰ্মীৰ ওপৰত এই আক্ৰমণ অত্যাচাৰ অতিকৈ নিন্দনীয়। নিহত 2 কংগ্ৰেছ কৰ্মীৰ পৰিয়াললৈ ৰাহুল গান্ধীৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰা হৈছে। নিহত 2 কংগ্ৰেছ কৰ্মীৰ পৰিয়াললৈ ৰাহুল গান্ধীৰ সমবেদনা। ভুক্তভোগী পৰিয়ালে ন্যায় পাবই বুলি মত প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে। টুইটযোগে মৃত 2 গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। আন এটা খবৰ হৈছে বীৰ শ্বহীদ মৃদুল ইছলামক শ্ৰদ্ধাঞ্জলি জনাইছো।
মুখ্যমন্ত্ৰীৰ পতন এটা সময়ত অনিবাৰ্য বুলি মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে। এটা গুৰুত্বপূৰ্ণ খবৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পতন অনিবাৰ্য। ৰকিবুল হুছেইনৰ তৰফৰ পৰা এইদৰে মন্তব্য কৰা হৈছে, অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ পতন অনিবাৰ্য। গণতান্ত্ৰিক আন্দোলনত নিহত বীৰ শ্বহীদ মৃদুল ইছলামলৈ শ্ৰদ্ধাঞ্জলি জনাইছো। মুখ্যমন্ত্ৰীৰ পতন হোৱাৰ পূৰ্বেই খঙৰ বহিৰ্প্ৰকাশ ঘটিছে। গাদী হেৰুৱাৰ ভয়ত মুখ্যমন্ত্ৰী আন্দোলনো সহিব নোৱাৰা হৈছে। মৃদুল ইছলামক হত্যা কৰি আমি অথলে যাবলৈ নিদিওঁ। মৃদুল ইছলামক হত্যা কৰি অথলে যাবলৈ দিয়া নহব বুলি মন্তব্য ৰকিবুল হুছেইনৰ। প্ৰতিবাদত কংগ্ৰেছ কৰ্মীৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ ৰকিবুল হুছেইনে। ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে, কংগ্ৰেছক প্ৰত্যুত্তৰ দিছে আবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কংগ্ৰেছক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰত্যুত্তৰ। মই কপুৰতো আম্বেদকাৰক অপমান কৰাৰ ভাবিব নোৱাৰো মন্তব্য গৃহমন্ত্ৰীগৰাকীৰ। ইয়াৰ দ্বাৰা মোৰ ভাষণক বিকৃত কৰিছে কংগ্ৰেছে। কংগ্ৰেছে কেতিয়াও আম্বেদকাৰক ভাৰত ৰত্ন নিদিলে। কংগ্ৰেছে কেৱল নিজৰ দলৰ নেতাকহে ভাৰত ৰত্ন দিয়ে। আম্বেদকাৰে যাতে ভাৰত ৰত্ন নাপায় তাৰ বাবেই চেষ্টা চলাইছিল কংগ্ৰেছে। কংগ্ৰেছক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই প্ৰত্যুত্তৰ। অমিত শ্বাহে কয় যে মই সপোনতো আম্বেদকাৰক অপমান কৰাৰ কথা ভাবিবই নোৱাৰো। ইয়াৰ দ্বাৰা মোৰ ভাষণক বিকৃত কৰিছে হেনো কংগ্ৰেছে। ৰাজ্যখনৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ, 2025 নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনত বিৰোধী দলসমূহে একেলগে খেলিব লাগে। ৰাজ্যৰ বিৰোধী দললৈ মুকলি আহ্বান এইবাৰ বিধায়ক অখিল গগৈৰ। ব্ৰেকিং নিউজ ডাঙৰ খবৰ, 2025 পঞ্চায়ত নিৰ্বাচন বিৰোধী দলসমূহে একেলগে খেলিব লাগে। 2025 পঞ্চায়ত নিৰ্বাচন বিৰোধী দলসমূহে একেলগে খেলিব লাগে। ৰাজ্যৰ বিৰোধী দললৈ এই মুকলি আহ্বান জনাইছে অখিল গগৈয়ে। 2026 বিজেপিক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধ হ'ব লাগে বিৰোধী শিবিৰ। পৰৱৰ্তী ডাঙৰ খবৰ, দুৰ্নীতি বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ হৈছে মৃদুল ইছলাম। এয়া কংগ্ৰেছৰ ঘোষণা। কংগ্ৰেছে কৈছে স্মাৰ্ট মিটাৰৰ বিৰোধী আন্দোলনত প্ৰাণ গৈছে মৃদুল ইছলামৰ। ডাঙৰ খবৰ, মোদী আদানীৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হৈছে মৃদুল ইছলাম। ডাঙৰ খবৰ, এই মুহূৰ্তত মৃদুল ইছলামক দুৰ্নীতি বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ ঘোষণা প্ৰদেশ কংগ্ৰেছৰ। মৃদুল ইছলামক দুৰ্নীতি বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ ঘোষণা কৰা হৈছে। মৃদুল ইছলামৰ বাবে গোটেই অসমত অৰ্ধনিৰ্মিত হৈ থাকিব কংগ্ৰেছৰ পতাকা। আজি লোকসভাত অসমৰ 3 সাংসদে সাব্যস্ত কৰিব প্ৰতিবাদ। কোন অফিচাৰক মুখ্যমন্ত্ৰীয়ে 3টাকৈ কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ নিৰ্দেশ দিছিল? কংগ্ৰেছৰ গণতান্ত্ৰিক আন্দোলনক লৈ ভয় খাইছে বিজেপিয়ে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সকলোতে সাব্যস্ত হৈছে প্ৰতিবাদ। ৰাইজৰ প্ৰতিবাদক কংগ্ৰেছে ৰাজভৱনলৈ অনাটো তেওঁলোকে অপৰাধী হিচাপে গণ্য কৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক গৰিহণা এইবাৰ ভূপেন বৰাৰ।